গহপুৰৰ পশ্চিম বামুণবাৰীৰ এটি বিধ্বস্ত পথ ভৈৰৈ ৰাইজৰ প্ৰতিবাদ। এই দৃশ্য গহপুৰৰ টেটনবাৰী গাঁও পঞ্চায়তৰ পশ্চিম বামুণবাৰী। খৰালি যেনতেন, কিন্তু বাৰিষা ছমাহ এইদৰে বোকাময় পথেদি ৰাইজে যাতায়াত কৰিব লগা হয়। গাড়ী বাইক একো যাব নোৱাৰে পথটোৱেদি। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী যাতায়াত কৰিব লাগে। বিজেপি চৰকাৰে পথ যোগাযোগৰ ব্যৱস্থা সুচল নকৰাত আজি ৰাইজে এইদৰে কঠীয়া ৰুই প্ৰতীকী প্ৰতিবাদ কৰে। প্ৰতি বছৰে পঞ্চায়তৰ জৰিয়তে পথটোৰ মেৰামতিৰ উপযুক্ত ব্যৱস্থা আজিলৈকে নকৰাৰ বাবে যাতায়াতৰ নামত দুৰ্ভোগ ভুগি আহিছে। স্থানীয় বিধায়কেও আজিলৈকে পথছোৱাত উপস্থিত হৈ বুজ নোলোৱাৰ অভিযোগ কৰিছে ৰাইজে। স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আজি এই বামুণবাৰী গাঁওখন কোনো এদিন কোনো জনপ্ৰিয় প্ৰতিনিধিয়ে কোনো সঁহাৰি জনোৱা নাই। আজি স্কুলীয়া ছাত্ৰ ছাত্ৰী গৰ্ভৱতী মহিলাক বাটত লৈ গৈ থাকোঁতে বাটতে মানে প্ৰসৱ বেদনা অহাৰ পাছত তাতে সন্তানৰ মৃত্যু হোৱা আমাৰ পৰিলক্ষিত হৈছে। আমি শুনিবলৈ পাইছোঁ ৪-৫খন ৰাজ্যৰ অগ্ৰভাগতে উজ্জ্বল কৰি তুলিব হেনো এই জনপ্ৰিয় চৰকাৰখনে, কিন্তু এই ক'ত সেই ডিজিটেল বনাইছে সেইখিনি চৰকাৰহে জানে। কিন্তু আমি ভুক্তভোগীয়ে যিখিনি ভুগিছোঁ আজি ৭৫ বছৰলৈকে এই ৰাস্তাটো ইটাৰ পৰা যোগীবাৰী পশ্চিম বামুণবাৰী হৈ বৰানী পথৰ সংযোগী পথ প্ৰায় ৪ কিলোমিটাৰ দূৰত্ব। ইয়াত কোনো সহায় নাই। জনপ্ৰতিনিধিয়ে আহি কেইবাবাৰ মানে কৈ থৈ গৈছে যে ৰাস্তাটো বনাই দিম। ৩বাৰ মান চেংচনো দিছে, কিন্তু ২-৪ দিনৰ পাছত আকৌ সেই পইচা ক'ৰবাতে নাইকিয়া হৈ ক'ৰবাতে নি পেলাই বনাইছে। অথচ এই জনপ্ৰতিনিধি নেকি? সিদিনা উৎপল বৰাই আহি ইয়াতে কৈ থৈ গৈছে যে বিজ্ঞানৰ সন্মতভাৱেহে ৰাস্তাটো বনোৱা হ'ব। কেতিয়া বনাব আৰু কেতিয়া শিক্ষা দিব যে বৈজ্ঞানিক পদ্ধতিয়ে এই ৰাস্তাটো বনাই দিব? আমি নিজে লজ্জিত। এই চৰকাৰৰ দিনতে তাকেতো এইটো ইটাপাৰা যোগীবাৰীৰ পৰা আপোনাৰ ব্লকৰলৈকে ইমান বেয়া আছে ৰাস্তাটো। বাৰিষাতে আপ ডাউন কৰিবলৈ নোৱাৰোঁ, পোৱালিকেইটা আপ ডাউন কৰিব নোৱাৰে, ৰাস্তাতে পৰি যায়। কিতাপ বহি কেতিয়াবা বোকাই হৈ পেলাই স্কুল যাবই নোৱাৰাকৈ ঘূৰি আহি যায়। তেনেকুৱা অসুবিধা আছে ৰাস্তাটো। ইলেকশ্যনৰ আগতো কৈ থাকিব আমি ৰাস্তাটো অতি সোনকালে বনাই দিম বুলি। এতিয়া আৰু ইলেকশ্যন যোৱাৰ পিছতো আমাক ঘূৰিও নেচায়। আজি আমাৰ এই পশ্চিম বামুণীৰ ৰাস্তাটো কেলে কৰিবলৈ পৰা নাই? আগত বিজেপি চৰকাৰ যেতিয়া আছিলে তেতিয়া কৈছিলে যে আমি এইটো ৰাস্তাটো বনাই দিম। এতিয়া এটা ল'ৰা ছোৱালী যাব নোৱাৰে স্কুলত, না এটা ডেলিভাৰী মানুহ লৈ যাব পাৰে। আজি আমাৰ এই ৰাস্তাটো পথাৰ বনাবলৈ হৈছে, কঠীয়া ৰুবলগীয়া হৈ আছে। আপোনালোকে চাই লওক মিনিষ্টাৰবিলাকে। গহপুৰৰ পৰা দীপৰঞ্জন ভূঞা ৰিপৰ্ট, নিউজ 24 NE।